আজিৰ পৰা দাম বাঢ়িলে আপুনি খোৱা ব্ৰেডটোৰ অৰ্থাৎ আজিৰ পৰা আপুনি প্ৰতিটো ব্ৰেডত 5 টকা অতিৰিক্তকৈ ভৰিব লাগিব আৰু মোৰ হাতত দুটা ব্ৰেড আছে এইটো যদি চাওঁ কালিলৈকে এইটো ব্ৰেডৰ মূল্য আছিলে 35 টকা অৰ্থাৎ কালিলৈকে এইটো ব্ৰেড 35 টকাত কিনিছিলে প্ৰায় 400 গ্ৰাম ওজনৰ এইটো ব্ৰেড আৰু একেই যদি আপুনি চাই আজিৰ ডেটত তেনেহ'লে এই ব্ৰেডটো 400 গ্ৰামে ইয়াৰ ওজন কিন্তু ইয়াৰ দাম 40 টকা হৈছে অৰ্থাৎ 5 টকাকৈ বৃদ্ধি পাইছে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ পাছতে যিহেতু ইন্ধনজাত সামগ্ৰীৰ সংকট হৈছে তাৰ পাছতেই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে আৰু তাৰ প্ৰভাৱ পৰিছে এই সৰু সৰু এনেধৰণৰ যিসমূহ নিত্য নৈমিত্তিক ব্যৱহাৰ্য খাদ্য সামগ্ৰী আছে বা অন্যান্য কণীৰ দাম ইতিমধ্যে বাঢ়িছে গাখীৰৰ দাম বাঢ়িছে আৰু এইবাৰ ব্ৰেডৰ দাম 5 টকাকৈ বাঢ়িলে আজিৰ পৰা বাঢ়িছে আজিৰ পৰা বাঢ়িছে কালিৰ পৰা 35 আছিল যোৱাকালিলৈ আজি আৰু 40 টকাকৈ হ'ল সকলো ব্ৰেডৰ দাম বাঢ়িছে সকলোৱে চবৰে 5 টকা বাঢ়িছে দাম বঢ়াটো আপোনালোকৰ কাৰণে সমস্যা হ'ব কাৰণ গ্ৰাহকতো সমস্যা হ'বই 5 টকাকৈ বাঢ়িছে হঠাৎ 2 টকা 3 টকা বাঢ়িলেও বেলেগ কথা আমাৰো সমস্যাটো অলপ হ'ব মানে কিনা মানুহটো অলপ সমস্যা হ'বই 5 টকা ফটককৈ বাঢ়িল 1-2 টকা নহয় 5 টকাকৈ বাঢ়িল আৰু ব্ৰেডৰ বাদেও বেলেগ কিবা বস্তুৰ দাম বাঢ়িছে নেকি মানে বেকাৰী আইটেম নাই বাৰু গাখীৰৰ দাম নামাতো গাখীৰ নাই ধৰক ব্ৰেডৰ বাঢ়িছে প্ৰত্যেকবাৰ তাৰ দাম এনেই আছেই দাম বেছি এতিয়া আকৌ বঢ়াব সমস্যা মতে হ'বই এতিয়া মানুহ হেৰি এনে গেছ নোপোৱা হৈছে এতিয়া এইবিলাক দাম বাঢ়িলে গেছে কিনিব নে ব্ৰেডে কিনিব নে চাউল দালি কিনিব সৰ্বত্ৰে এতিয়া মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে আৰু ব্ৰেড যদি আপুনি খোৱা প্ৰত্যেক টুকুৰা ব্ৰেডৰ কামোৰ মাৰোঁতে আপুনি চিন্তা কৰিব লাগিব পূৰ্বতে আপুনি ব্ৰেকফাষ্ট কৰাৰ যি মূল্য আছিলে সেই মূল্যতকৈ আপোনাৰ এতিয়া ব্ৰেকফাষ্ট কৰিলে আপুনি 10% বেছি ভৰিব লাগিব কাৰণ 5 টকাকৈ প্ৰতিটো ব্ৰেডত বৃদ্ধি কৰা হৈছে সমান্তৰালভাৱে কণীৰ যিহেতু দাম বৃদ্ধি পাইছে গাখীৰৰ দাম বৃদ্ধি পাইছে আৰু আজিৰ পৰা আপুনি ব্ৰেড কিনিবলৈ হ'লে বা ব্ৰেকফাষ্টত ব্ৰেড খাবলৈ হ'লে চিন্তা কৰিব লাগিব কাৰণ 5 টকা অতিৰিক্ত ভৰিব লাগিব বা আপোনাৰ ল'ৰা ছোৱালীক বিদ্যালয়লৈ যাওঁতে টিফিনত ব্ৰেড যদি ভৰাই দিয়ে তেনেহ'লে সেই ব্ৰেড এতিয়া মহঙা হ'ল